নমস্কাৰ বিজনেছ লাইন এডমি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি দেখা পাই আছে ঘুংৰু আৰু একচাৰ ক্ৰছ। পোৱালিখিনি বহুত ধুনীয়া হৈছে, বহুত গ্ৰোথ হৈছে। ইয়াৰ বয়স 1 মাহ হ'ল। তো 1 মাহত ইমান ভালকৈ ফিডত অহা নাই, মানে কমকৈ ফিড খাই আছে। গোটেই দিনত আধা কেজিমান ফিড খাই আছে গোটেইকেইটা। দেখা পাইছে ছাইডত আমাৰ ব্ৰইলাৰ ফিড আনা থাকে, এইটো ঘৰত কুকুৰা চৰাই আছে, কুকুৰাৰ ফাৰ্ম আছে, তো ফিডবিলাক আনাই থাকে। সেইকাৰণে ব্ৰইলাৰ ফিড ছাইডত অলপ দি থৈছোঁ, 100 গ্ৰামমান দি থৈছোঁ। তাৰপিছত প্ৰায় আধা ঘণ্টামান লাগিব 100 গ্ৰাম ফিড শেষ হোৱাতে। মানে ইমান কম খায়, অলপ খায়, বেছি নাখায়। আৰু 1 মাহত কেনেকুৱা গ্ৰোথ হৈছে সেইখিনি জনাব আপোনালোকে কমেণ্টত। ক্ৰছ পোৱালিবিলাক সদায় সোনকালে ডাঙৰ হয়, আৰু সোনকালে ডাঙৰ হোৱাৰ কাৰণে এইবিলাক ক্ৰছ কৰাইছোঁ। ইয়াৰ পৰা কিছুমান আমি নিজে ৰাখিম, ঘৰত মাংসৰ কাৰণে পুহিম। আৰু মাইকীবিলাক যিখিনি আছে গাঁৱতে কমপ্লিট বুকিং হৈছে, আৰু যিবিলাক মতা আছে মতাবিলাক কেইটা ৰাখিম আৰু কেইটা বুকিং হৈছে। তো ক্ৰছবিলাক কেনেকুৱা, হয়তো বহুতে ফাৰ্ম কৰি আছে, মই ক্ৰছ ফাৰ্ম কৰা নাই। যিহেতু ঘুংৰু পালন কৰি আছোঁ ব্ৰিডিং প্ৰচেছৰ কাৰণে, প্ৰায় ইয়াৰ পোৱালিৰ কাৰণে, মানে যিবিলাক পোৱালি বনাই চেল কৰি আছোঁ। মাংসৰ কাৰণে এতিয়ালৈকে ৰখা নাই। মাংসৰ কাৰণে কোনটো ভাল আপোনালোকে কমেণ্টত জনাব। আমাৰ যিটো লোকেল ঘুংৰু আছে, ঘুংৰু নে বেলেগ কিবা জাতৰ। বহুতে কয় যে ইয়ৰ্কশ্বায়াৰ, ইয়ৰক, হেম্পশ্বায়াৰ এইবিলাক মানে মাংসৰ কাৰণে বহুত ভাল। সেইকাৰণে এইবাৰ ক্ৰছ কৰাই দিছোঁ। ক্ৰছবিলাক বোলে বহুত ভাল আৰু বহুত সোনকালে ডাঙৰ হয়। আৰু বন্ধুসকল, কোনোবাই যদি কণীৰ কাৰণে ফাৰ্ম কৰিব বিচাৰে বা কুকুৰা চৰাই যদি পালন কৰিব বিচাৰে কণীৰ কাৰণে, এইখিনি দেখা পাইছে ৰ'ড আইলেণ্ড ৰেড RIR কুকুৰা চৰাই। এই কুকুৰা চৰাই বহুত কণী পাৰে। এই কুকুৰা চৰাই নিজে উমনি নলয়, আমাৰ লোকেল কুকুৰা যেনেকুৱা নিজে উমনি লয়, এই কুকুৰা চৰাই উমনি নলয়। ইয়াৰ কণীবিলাক হয়তো মেচিনত দিব লাগে, নহ'লে লোকেল কুকুৰাৰ তলত দিব লাগে, তেতিয়াহে পোৱালি জাগিব। এইটো বছৰত 280ৰ পৰা 300টালৈকে কণী পাৰে, সেইটো নিজৰ ওপৰত। বা 200+ কণী পাৰিব যদি ঘৰুৱা চাউল ধান এইবিলাক খুৱায়। পোৱালিবিলাক লাগিলেও যোগাযোগ কৰিব। আৰু বৰ্তমান চীনাচাৰৰ পোৱালি কেইপিছমান আছে, গোটেইখিনি শেষ হ'ল, 1 মাহ হৈছে বয়স। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।